ভাৰতীয় সেনাৰ ক্ষমতা আৰু পৰাক্ৰমৰ শ্ৰেষ্ঠতম নিদৰ্শন এই কাৰ্গিল সংঘৰ্ষ। ভাৰতবৰ্ষক চিৰবৈৰী জ্ঞান কৰা পাকিস্তানী সেনাৰ দীৰ্ঘদিনীয়া পৰিকল্পনা ধূলিসাৎ কৰি ভাৰতীয় সেনাই এক প্ৰত্যাহ্বানপূৰ্ণ সংঘৰ্ষত লিপ্ত হৈ প্ৰায় ৩ মাহ ধৰি অব্যাহত থকা ১৯৯৯ চনৰ কাৰ্গিলৰ যুদ্ধত পৰাস্ত কৰে চুবুৰীয়া ৰাষ্ট্ৰখনক। কিন্তু দেশ মাতৃৰ সন্মান ৰক্ষাৰ্থে এই যুঁজত নিজৰ জীৱনৰ আহুতি দিছিল ভাৰতৰ ৫২৭ গৰাকী বীৰপুত্ৰই। আৰু ইয়াৰে অন্যতম গৰাকী বীৰপুত্ৰ হ'ল অসম সন্তান কেপ্টেইন জিন্তু গগৈ, যাৰ বাবে তেওঁক মৰণোত্তৰভাৱে প্ৰদান কৰা হয় বীৰ চক্ৰ সন্মান। কাৰ্গিলৰ যুঁজত এগৰাকী দুৰ্দান্ত সাহসী সৈনিকৰ পৰিচয় দি কেপ্টেইন জিন্তু গগৈয়ে শত্ৰুপক্ষৰ নিৰন্তৰ গুলীবৰ্ষণৰ মাজতো নিজৰ দলটোক বাটালিক ছেক্টৰত থকা লক্ষ্যস্থান কালাপাথৰ অঞ্চললৈ আগুৱাই লৈ যায়। ১৯৯৯ চনৰ ৩০ জুন তাৰিখৰ এই অভিযানতেই বীৰ অসম সন্তানগৰাকীয়ে বিপৰীত পক্ষৰ কেইবাগৰাকীও সেনাক হত্যা কৰে আৰু তাৰ পাছতেই শত্ৰুপক্ষৰ দ্বাৰা গুলীবিদ্ধ হৈ দেশৰ হকে প্ৰাণ আহুতি দিয়ে বীৰ সৈনিকগৰাকীয়ে। তেওঁ বাটালিক চাব ছেক্টৰ কালাপাথৰ এভিকশ্যন কৰিবৰ কাৰণে লৈ গৈছিলে আৰু সেইটো অলমষ্ট 15,800 ফিট হাইট। তো 29 তাৰিখে তেওঁলোকে তাত গৈছে। ৰাতি প্ৰায় 12টা বজাত তেওঁলোকে অপাৰেশ্যন আৰম্ভ কৰিলে আৰু ঠিক 7:10 মানত তাত পাইছেগৈ। কিন্তু গৈ পোৱাৰ লগে লগে মানে তাত দেখিলে যে তাত মানে বৰফৰ বৰষুণ হৈ আছে, গতিকে আগফালে কি আছিলে একো নেদেখে। কিন্তু 10 মিনিটমানৰ পিছতে মানে বৰফৰ বৰষুণটো বন্ধ হৈ গ'ল। হোৱাৰ পিছত দেখিলে যে তাৰ সন্মুখত 2জন মানুহ অলৰেডি ৰৈ আছে। তো এইটো গম পালে 2জন মানুহ কেলৈ ৰৈ আছে, তাৰমানে তাৰ ভিতৰত বাংকাৰ আছে আৰু বাংকাৰত কোনোবা নিশ্চয় শুই আছে। গতিকে তাৰ ইনচাৰ্জ ৰাইফলটো আছিলে, সেই ইনচাৰ্জ ৰাইফলেৰে সেই 2জনকে শ্বট ডাউন কৰি দিলে আৰু ইমিডিয়েটলি গৈ পেলাই ভিতৰত শুই থকা 3জন অফিচাৰক তেওঁলোকে খুকুৰিৰে কাটিছে। তাৰপিছত পিছফালে আৰু কোনোবা আছে নেকি তেনেকৈ ওলাই যাওঁতে এই যে প্ৰথম 2টা গুলি মানে ফুটিলে, এইটোৰে মানে বাকীবিলাক মানুহকো হাৰ পুৱাই দিলে আৰু তেওঁলোকক বেটাক মানে গোটেই 17 গাৰোৱা ৰাইফলটো 3 ফালৰ পৰা ঘেৰি ধৰিলে আৰু বেটাৰ প্ৰথম গুলিটো লাগিছে ভৰিত লাগিছে, তাৰ পিছৰটো পেটত লাগিছে আৰু থাৰ্ড বুলেটটো ই মানে কৈছিলে যে সবই পিছে হাত যাও, সেফটি আপোনাৰ সেফটি দেখো। এই মূৰটো দাঙি পেলাই চাওঁতে মূৰত লাগিলে, সেইটো ডেট ইজ এ ফেটেল ওৱান। ১৯৯৫ চনৰ ১৮ এপ্ৰিল তাৰিখে কোচবিহাৰত ভাৰতীয় সেনাৰ গড়ৱাল ৰাইফলছৰ ৭ম বেটেলিয়নত যোগদান কৰা জিন্তু গগৈৰ সৰুৰে পৰাই আছিল এটাই হাবিয়াস, সেয়াই হ'ল ভাৰতীয় সেনাত ভৰ্তি হোৱা। আৰু এই অনুপ্ৰেৰণা তেওঁ লাভ কৰিছিল নিজৰ পিতৃ তথা প্ৰাক্তন বায়ুসেনা বিষয়া ঠগিৰাম গগৈৰ পৰা। আচলতে সৰুৰ পৰাই আৰ্মি দেখিলে মানে খুব হাবিয়াস কৰিছিলে আৰ্মিবিলাক চাবলৈ। আচলতে আমাৰ যিটো ডিচিপ্লিন দেখিলে, মই এয়াৰফ'ৰ্চত থকা যিটো ডিচিপ্লিন দেখিলে, এই ডিচিপ্লিনটোত সি খুব ইচ্ছা কৰিলে আগতে। গতিকে মোৰ ডিচিপ্লিনটো তেওঁ সদায় মানে অনুকৰণ কৰিছিলে। কেৱল সেনাবাহিনীত ভৰ্তি হোৱাই নহয়, বীৰ শ্বহীদগৰাকীৰ একান্ত ইচ্ছা আছিল শত্ৰুৰ সৈতে মুখামুখি যুঁজত অৱতীৰ্ণ হোৱা, যি তেওঁৰ দুৰ্দান্ত আত্মবল আৰু সাহসিকতাৰ পৰিচয় দাঙি ধৰে। তাৰ সৰুৰ পৰাই সি মানে কলেজত পঢ়াৰ পৰাই ইউনিভাৰ্চিটিলৈকে তাৰ মনত, যদিও সি পঢ়ি আছিলে, তাৰ এটাই হেঁপাহ আছিলে যে মই আৰ্মিত জইন কৰিম আৰু মুখামুখিকৈ যুঁজ দিম। সি যেতিয়া ইউনিভাৰ্চিটিত পঢ়ি আছিলে, সি আহে আৰু মই যেতিয়া ছুটীত আহোঁ, সি মোক লগ লাগি সদায় এটা কথাই সোধে যে আৰ্মিত কেতিয়া কেনেকৈ কোন বিভাগত যুঁজিবলৈ পায়, মানে মুখামুখিকৈ যুঁজ দিব পাৰি। তেতিয়া তাক মই যিখিনি জানো, আৰ্টিলাৰী ইনফেণ্ট্ৰিৰ কোৰ আছে, মই কৈছোঁ আৰ্টিলাৰী আৰু ইনফেণ্ট্ৰিৰ বাদে আৰু কোনেও যুঁজিবলৈ নাযায়, বাকীসকলে সহায়ে কৰে। ঠিক তেনেকৈয়ে মোৰ পৰা যেতিয়া বায়'ডাটাখিনি লৈছিলে, কিছুদিনৰ পিছত সি যেতিয়া আৰ্মিলৈ গুচি গ'ল, যোৱাৰ পিছত তেতিয়া গম পালোঁ যে সি অলৰেডি আৰ্টিলাৰীত জইন কৰি দিলে। ছাত্ৰ অৱস্থাৰ পৰাই জিন্তু গগৈ আছিল এগৰাকী মেধাসম্পন্ন ক্ৰীড়াপ্ৰেমী স্বভাৱৰ যুৱক।
কিন্তু তেওঁৰ মাতৃৰ বাবে গৌৰৱৰ বিষয় এইটোৱে যে যি সময়ত অসমৰ বহু যুৱকে বিপথে গৈ উগ্ৰবাদত শৰণ লৈছিলগৈ তেনে সময়তে জিন্তু গগৈয়ে দেশৰ হকে নিজকে উৎসৰ্গা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। জিন্তু সৰুৰে পৰাই বৰ উৎসাহিত আছিলে আৰু বহুত তজবজীয়া ল'ৰা আছিলে আৰু সি খেলাটোও ভাল পাইছিলে, লগতে তাৰ পঢ়াটোও বহুত আছিলে। মানে সৰুৰে পৰাই সি মানে মোৰ কথাবিলাক শুনে আৰু বহুত ভাল, মানে নিজেই মই ভাবিছিলোঁ সি বহুত ভাল ল'ৰা এটা হ'ব, এসময়ত ভাল হ'ব বুলি ভাবিছিলোঁ। তাৰপিছত সেই গতে আৰু সি মানে নিজে পঢ়ি শুনি সেয়া চাকৰিত আৰু জইন কৰিলেগৈ। কিন্তু সেই সময়তে আকৌ সি যি সময়ত মানে আৰ্মিত গৈছে সেই সময়ততো আলফাৰ আমাৰ যিবিলাক ল'ৰা আছিলে প্ৰায় ল'ৰাবিলাকে আলফাতহে জইন কৰিবলৈ গৈছিলে। সেইটো কথা শুনি আমি বহুত সুখী হৈছিলোঁ। কেলেনো সি নিজৰ মনটোতে ভাবিছিলে মই দেশৰ কাৰণে মানে কিবা এটা কৰি যাম। মৃত্যুৰ পূৰ্বে বীৰ চক্ৰ প্ৰাপক গৰাকীয়ে জীৱনৰ অন্তিমটো অভিযানত শত্ৰুপক্ষ সম্বন্ধীয় বহুবোৰ তথ্য যুগুতাবলৈ সক্ষম হৈছিল, যাৰ ফলত ভাৰতীয় সেনাই কালাপাথৰ অঞ্চলক শত্ৰুমুক্ত কৰিবৰ বাবে উচিত কৌশল প্ৰস্তুত কৰিবলৈ সক্ষম হৈছিল। এই কথা ব্যাখ্যা কৰি শোকত ভাঙি পৰিছিল জিন্তু গগৈৰ সাহসী পিতৃগৰাকীও। বেটা যদিও তাত নিধন হ'ল, বেটাই গোটেই ডিটেইলছখিনি দি গ'ল। তাত কালাপাথৰত চাৰিওফালে বা তিনিটা এংগুলত কিমান সৈন্য আছে আৰু কিমান কি আছে গোটেই ইনফৰমেশ্যনবিলাক তললৈ দিব পাৰিলে। আৰু সেই ইনফৰমেশ্যন দিয়াৰ কাৰণে কি হ'ল, তেওঁলোকে ফাৰ্ডাৰ প্লেন কৰিব পাৰিলে যে কালাপাথৰ আমি কেনেকৈ নেক্সট এটেক কৰিম। এইটো এটা বৰ ডাঙৰ খবৰ আৰু আমি অত্যন্ত গৌৰৱান্বিত, কাৰণ বিশেষকৈ দেশৰ কাৰণে শ্বহীদ হ'লগৈ। উল্লেখযোগ্য যে মৃত্যুৰ পাছত বহু দিনলৈ পাকিস্তানী সীমাত পৰি ৰৈছিল বীৰ শ্বহীদগৰাকীৰ নিথৰ দেহ। অৱশ্যে পিতৃ ঠগীৰাম গগৈৰ অনুৰোধ মৰ্মে তদানীন্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ হস্তক্ষেপত তেওঁৰ পুত্ৰৰ মৃতদেহ খুমটাই অঞ্চলত থকা বাসগৃহলৈ ঘূৰাই অনা হয়। মানে বেটা লাইন অফ কণ্ট্ৰলৰ ইটো চাইডে পৰি গ'ল আৰু সেইকাৰণে বেটাৰ ডেড বডি ভালেমান দিনলৈ পৰি আছিলে। আৰু ইয়াত যেতিয়া অনাৰেবল প্ৰাইম মিনিষ্টাৰ তেখেতে NRL ইনাগুৰেশ্যন কৰিবলৈ আহিছিলে, তো তেখেতে মোক সুধিছিলে যে আপকো কিয়া চাহিয়ে। তো মই কৈছিলোঁ যে মোক একো নালাগে, बेटा का जो डेड बॉडी है हो सके तो आप ले आके दे दीजिए। तो तेखेते मोक एटा कथाई कले जे आप मेरे को 3 दिन टाइम दे दो, कुछ ना कुछ जरूर करेंगे। कैप्टेन जिन्तु गगৈৰ মৃত্যুৰ প্ৰায় 2টা বছৰ পাছতেই তেওঁৰ অন্তিম সংস্কাৰ কৰা স্থানতে নিজ পৰিয়ালৰ উদ্যোগত নিৰ্মাণ কৰা হয় এই সমাধি ক্ষেত্ৰ। অতি সুন্দৰকৈ নিৰ্মিত এই সমাধি ক্ষেত্ৰৰ পৰিচালনাৰ দায়িত্বও পালন কৰি আহিছে শ্বহীদগৰাকীৰ পিতৃ মাতৃ তথা তেওঁৰ পৰিয়ালৰ আন আন সদস্যসকলে। কেৱল হেয়াই নহয়, জিন্তু গগৈৰ নামত পৰিয়ালৰ তৰফৰ পৰা ৰাইজৰ সুবিধাৰ্থে উৎসৰ্গা কৰা হৈছে এটা প্ৰেক্ষাগৃহও, যি শ্বহীদগৰাকীৰ সমাধি ক্ষেত্ৰৰ কাষতেই অৱস্থিত। তাৰোপৰি শ্বহীদগৰাকীলৈ সন্মান প্ৰদৰ্শন কৰি অঞ্চলটোতে থকা জয়া গগৈ মহাবিদ্যালয়ৰ পুথিভঁৰালটো কেপ্টেইন জিন্তু গগৈৰ নামেৰে নামাকৰণ কৰা হয়।
শেহতীয়াকৈ গোলাঘাট জিলাৰ ধুদৰ আলিৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথলৈ প্ৰায় 7.25 কিলোমিটাৰ পথ ৰাজ্য চৰকাৰে কেপ্টেইনগৰাকীৰ নামেৰে নামাকৰণ কৰে। নিজৰ জীৱন ত্যাগ কৰি অসম মাতৃক গৌৰৱান্বিত কৰা এনে এগৰাকী বীৰ সৈনিকলৈ আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ।